নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ প্ৰশ্ন উত্তৰ সেশন আৰু এই সিৰিজটোৰ এইটো হৈছে 7 নম্বৰ ভিডিঅ'। যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব, যিটো প্লেলিষ্টত ইনক্লুড কৰা হৈছে সেই প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ইনফৰমেশ্যন দি যাওঁ। আমি যিটো পেইড কোৰ্স লঞ্চ কৰিব গৈ আছোঁ 27 মাৰ্চত ক্লাছসমূহ ষ্টাৰ্ট হ'ব পেইড কোৰ্সৰ। যদি আপোনালোকে ল'ব খোজে লৈ লওক, কাৰণ এতিয়া বৰ্তমান 20% ডিছকাউণ্ট চলি আছে। বৰ্তমান আমি পে'মেণ্ট UPI থ্ৰুৱেদি গুগল পে' বা ফোনপে' এইবোৰৰ থ্ৰুৱেদি আমি বৰ্তমান পে'মেণ্ট একচেপ্ট কৰোঁ। বেলেগ মোডত আমি বৰ্তমান পে'মেণ্ট একচেপ্ট কৰা নাই। যদি আপোনালোকক মোৰ ইনফৰমেশ্যন লাগে তেতিয়াহ'লে এই দুটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। প্ৰথমটো হৈছে কলিং আৰু ছেকেণ্ডটো হৈছে হোৱাটছএপ অনলি। আৰু আমাৰ এই যিটো পেইড কোৰ্স হয় এই পেইড কোৰ্সত আপোনালোকে ইংৰাজী পাব, ইংলিছ গ্ৰামাৰ পাব, মেথছ এণ্ড ৰিজনিং পাব, সায়েন্স পাব, জেনেৰেল সায়েন্স পাব, লগতে জিকে এণ্ড জিএছ। আমি জেনেৰেল সায়েন্সসমূহ জিকে এণ্ড জিএছত অন্তৰ্ভুক্ত কৰিয়ে দিব পাৰোঁ। ইংলিছ, মেথছ এণ্ড ৰিজনিং, জেনেৰেল সায়েন্স এণ্ড জিকে এণ্ড জিএছ এইবোৰৰ আপোনালোকে পেইড কোৰ্স পাব। টপিক ৱাইজ ডিছকাশ্যন হ'ব, লগতে লগালগ আপোনালোকে PDF-সমূহ পাই যাব। যদি ইচ্ছা আছে আপোনালোকৰ, যদি ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। আজিৰ কুৱেশ্যনটো আৰম্ভ হৈছে 166 কুৱেশ্যন নাম্বাৰৰ পৰা। কি দিছে? এইডছ ভাইৰাছ ডিষ্ট্ৰয়ছ। এইডছ ভাইৰাছে ধ্বংস কৰে। মানুহৰ দেহত যে এইডছ ভাইৰাছ হয়, HIV ৰোগটোৰ নাম হৈছে এইডছ আচলতে, আৰু যিটো ভাইৰাছ হয় সেইটো হৈছে HIV ভাইৰাছ। তো এই HIV ভাইৰাছে আমাৰ দেহৰ কোনটো ধ্বংস কৰে? আমি সকলোৱে জানো আমাৰ যিটো দেহৰ ডিফেন্স ছিষ্টেম হয় বা ডিফেন্স মেকানিজম হয়, সেই ডিফেন্স ছিষ্টেমটো কি কৰে? ধ্বংস কৰি দিয়ে। তো ইয়াতে আমাক ডিফেন্স ছিষ্টেম বুলি দিয়া নাই বা ইমিউনিটি ছিষ্টেম বুলি দিয়া নাই, কিন্তু অলপ বেলেগকৈ দিছে নামটো। যিটো ইমিউনিটি ছিষ্টেম হয় আমাৰ দেহৰ, আৰু সেইটো কয় লিম্ফোচাইটছ বুলি কয়। অপশ্যন ডিটো কাৰেক্ট হ'ব। আৰু এই লিম্ফোচাইটবিলাক কি হয়? WBCৰে এটা পাৰ্ট হয়, আৰু WBCবিলাক ক'ত উৎপন্ন হয়? বন মেৰত উৎপন্ন হয়। ক'ত উৎপন্ন হয়? বন মেৰত উৎপন্ন হয়। অতি গুৰুত্বপূৰ্ণ হয় এই পইণ্টবিলাক। নেক্সট কুৱেশ্যন। ষ্টাডি অফ ফাংগাছ ইজ ন'ন এজ। ভেঁকুৰৰ অধ্যয়নক কোৱা হয়। ভেঁকুৰৰ অধ্যয়নক কি বুলি কোৱা হয়? ভেঁকুৰৰ অধ্যয়নক কোৱা হয় মাইক'লজি। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট প্ৰশ্ন। ফ্ৰম হুইচ পাৰ্ট অফ এ প্লেণ্ট ইজ টাৰ্মাৰিক অবটেইনড। উদ্ভিদৰ কোন অংশৰ পৰা হালধি বা আমি যিটো ৰংগুৰা বুলি কওঁ সেই ৰংগুৰা আহৰণ কৰা হয়? কিছুমানে এইটো হয়তো শিপা বুলি ভাবিব পাৰে, কিন্তু শিপা নহয়। এইটো মন কৰিব। আমি যদিওবা জেনেৰেলি শিপা বুলি কৈ থাকোঁ, কিন্তু ছায়েন্সৰ ভাষাত কি হয়? সেইটো শিপা নহয়। সেইটো কি হয়? সেইটো হৈছে কাণ্ড। কাৰণ মাটিৰ তলৰ যিখিনি শিপা নিচিনা থাকে, মাটিৰ তলত এনেকৈ যি আদাৰ নিচিনা লৈ অহা যায় হয়নে? তো এইবিলাকক ৰাইজম বুলি কোৱা হয়। ৰাইজম, অসমীয়াটো ৰাইজম বুলিয়ে কয়। ৰাইজম বুলি কোৱা হয়। আৰু এই ৰাইজমবিলাক হৈছে ষ্টেম, কাণ্ড হয়। মাটিৰ তলত লুকাই থকা কাণ্ড। আৰু হালধিৰ ক্ষেত্ৰত বা আদাৰ ক্ষেত্ৰত এইবিলাক কি হয়? মাটিৰ তলত লুকাই থকা কাণ্ড হয়, যাক ৰাইজম বুলি কোৱা হয়। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট প্ৰশ্ন। দ্য এনজাইম ডেট কগুলেটছ মিল্ক ইনটু কাৰ্ড ইজ। গাখীৰক দৈত পৰিণত কৰা এনজাইমবিধ হৈছে। ইয়াতে এনজাইমৰ কথা সুধিছে, মন কৰিব। আৰু কেতিয়াবা কি বুলি সুধিব পাৰে? অনুজীৱ বুলিও সুধিব পাৰে, যে গাখীৰক দৈলৈ পৰিণত কৰা অনুজীৱবিধ কি হয়? এনেকুৱাও প্ৰশ্ন সুধিব পাৰে। অলৰেডি আমি ডিছকাছ কৰিলোঁ। ইয়াতে এনজাইমৰ কথা সুধিছে, তো কি হ'ব? ৰেনিন হ'ব। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ৰেনিনে কি কৰে? গাখীৰক দৈলৈকে পৰিণত কৰে। আৰু এই ৰেনিন, এই এনজাইমবিধ বাচ্চাবিলাকৰ তাত খুব উৎপন্ন হয়। যেতিয়া লাহে লাহে এডাল্ট আহি যায় তেতিয়া এই ৰেনিন এনজাইমবিধৰ যিটো নিঃসৰণ হয়, সেই নিঃসৰণ বা উৎপন্নৰ পৰিমাণটো কি হৈ যায়? কমি যায়।
কমি যায় যাৰ কাৰণে কি হয় আমাৰ দেহত এই গাখীৰবিলাক সোনকালে হজম হ'ব নোখোজে গাখীৰবিলাক সোনকালে হজম হ'ব নোখোজে তো এই ৰেনিনে কি কৰে গাখীৰৰ যেটো ল্যাক্টোজ আছে সেই ল্যাক্টোজখিনি ল্যাকটিক এসিডলৈকে ৰূপান্তৰ কৰে আৰু সেই কাৰণে দৈ হৈ যায় আৰু দৈটো আমাৰ দেহৰ কাৰণে খুব ভাল হয় কিন্তু কি হয় গাখীৰৰ ক্ষেত্ৰত এই ৰেনিন নামৰ এনজাইমবিধ যদি কম হৈ থাকে বা যিমানখিনি যি লাগে এনজাইমবিধ সেইখিনি নাথাকে তেতিয়া কি হয় আমাৰ গাখীৰ খালে কি হয় মানে হজম হ'ব নোখোজে গতিকে মনত ৰাখিব গাখীৰক দৈত পৰিণত কৰা এনজাইমবিধ হৈছে ৰেনিন নেক্সট Which of the following does not cause pollution? নিম্নলিখিত কোনটোৱে প্ৰদূষণ সৃষ্টি নকৰাটো খুলিছে বাৰ্নিং অফ পেট্ৰল যদি আমি পুৰি থাকো পেট্ৰল যদি ব্যৱহাৰ কৰো আমি বা পুৰি থাকো যেনেকৈ আমি মটৰচাইকেল বিলাকত হয়নে গাড়ী বিলাকত কি কৰি আছো পেট্ৰল ইউজ কৰি আছো পেট্ৰল বিলাক বাৰ্ন কৰি আছো তাতে দাহ কৰি আছো তো তাৰ পৰা কি হৈছে প্ৰদূষণ সৃষ্টি হৈ আছে ইউজ অফ সোলাৰ এনাৰ্জি যদি আমি সৌৰ শক্তি ব্যৱহাৰ কৰো সৌৰ শক্তি যদিও বা এই অপচন কেইটা ইংৰাজীত আছে মই অসমীয়াটো ট্ৰান্সলেট কৰি কৈ আছো ইউজ অফ সোলাৰ এনাৰ্জি আমি যদি সৌৰ শক্তি ব্যৱহাৰ কৰো তেতিয়া কি প্ৰদূষণ সৃষ্টি হ'বনে নহয় সো অপচন বি টো শুদ্ধ হ'ব কাৰণ ইয়াত প্ৰদূষণ সৃষ্টি নকৰাটোহে খুদিছে কোনে মানে প্ৰদূষণ সৃষ্টি নকৰে আমি যদি সৌৰ শক্তি ব্যৱহাৰ কৰো যেনেকৈ সোলাৰ কুকাৰ বিলাক যে আছে সোলাৰ কুকাৰ সৌৰ শক্তি ব্যৱহাৰ কৰি কিনে তাতে ভাত ৰান্ধিব পাৰি সেই কুকাৰৰ জৰিয়তে বা সোলাৰ সেল বিলাক যে আছে হয়নে সোলাৰ প্যানেল বিলাক যে আছে তো সেইবিলাকৰ সহায়ত কি কৰা হয় সৌৰ শক্তিটো ধৰি কেনে সৌৰ শক্তি ব্যৱহাৰ কৰি কেনে কি কৰিব পাৰি ফেন বাল্ব এইবিলাক জ্বলাব পাৰি গতিকে অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কাৰ্বন মনোঅক্সাইড পয়জনিং ক্যান বি কিউৰ্ড বাই কাৰ্বন মনোঅক্সাইডৰ বিক্ৰিয়া ডেছৰ দ্বাৰা আৰোগ্য কৰিব পাৰি কাৰ্বন মনোঅক্সাইড কি হয় এবিধ বিষাক্ত গ্যাস হয় কাৰ্বন আৰু অক্সিজেনৰ কি হয় ই এটা যৌগ হয় ই কি হয় অতি বিষাক্ত হয় আমাৰ দেহত যদি সোমাই ই আমাৰ দেহত সোমালে ই হিমোগ্লোবিনৰ লগত বিক্ৰিয়া কৰে হিমোগ্লোবিনৰ লগত বিক্ৰিয়া কৰে হিমোগ্লোবিনৰ লগত বিক্ৰিয়া কৰি কি কৰে কাৰ্বক্সি হিমোগ্লোবিন উৎপন্ন কৰে কাৰ্বক্সি হিমোগ্লোবিন উৎপন্ন কৰে তো কাৰ্বক্সি হিমোগ্লোবিন যেতিয়া আমাৰ দেহত থাকিব তেতিয়া কি হয় এই হিমোগ্লোবিন বিলাকে অক্সিজেন কৰি আমি জানো হয়নে আমি পঢ়িছো অলৰেডি তো এই ইয়াৰ যেটো অক্সিজেন কৰিওৱা ক্ষমতা হয় বা ক্যাপাসিটি হয় সেইবিলাক ইয়াৰ লাহে লাহে নোহোৱা হৈ যাব ধৰে ফলত মানুহজনৰ অক্সিজেনৰ অভাৱত মৃত্যু হ'ব পাৰে তো ইয়াক আমি যদি আৰোগ্য কৰিব লাগে তেতিয়া আমি কেনেদৰে কি ষ্টেপ ল'ম যেহেতু দেহত অক্সিজেনৰ পৰিমাণ কমি যায় অক্সিজেনৰ পৰিমাণটো বঢ়াব লাগিব বা ফ্ৰেছ অক্সিজেন আমি সাপ্লাই দিব লাগিব সেই কাৰণে যিজন মানুহে প্ৰভাৱিত হৈছে সেই মানুহজনক বা সেই ব্যক্তিজনক সতেজ অক্সিজেনৰ সংস্পৰ্শলৈ আনিব লাগিব সো অপচন এ ইজ দা ৰাইট আনসাৰ অপচন এ টো শুদ্ধ হ'ব নেক্সট rotation of crops is essential for শস্যাৱৰ্তন আৱশ্যক rotation of crops কি হয় শস্যাৱৰ্তন কি হয় শস্যাৱৰ্তন হৈছে এডুখৰা মাটি আছে সাপোজ এইডুখৰা মাটিতে আমি যদি মাহজাতীয় শস্য হয়নে বা ধানজাতীয় শস্য এইবিলাকৰ যদি সলনি কৰি মানে খলাই যদি খেতি বেলেগ খেতি কৰি থাকো একবাৰ মাহজাতীয় শস্য কৰিলো একবাৰ ধানজাতীয় শস্য কৰিলো হয়নে তো ইয়াকে কোৱা হয় শস্যাৱৰ্তন তো খাৰিফ শস্য আৰু ৰবি শস্য যদি আমি খলাই কৰি থাকো খলাই যে এইটো সিজনত এইটো খাৰিফ শস্য কৰিলো এই বেলেগ এটা সিজনত ৰবি শস্য কৰিলো হয়নে তো এডুখৰা মাটিত এনেকৈ যদি খলাই খেতি কৰি থাকো তাকে আমি কি বুলি কওঁ শস্যাৱৰ্তন বুলি কওঁ তো এই শস্যাৱৰ্তন কৰিলে লাভ কি হয় লাভ হয় কি যে ইয়াৰে এই মাটিখিনিৰ যিখিনি ফাৰ্টিলিটি আছে যিখিনি উৰ্বৰতা আছে সেই উৰ্বৰতাখিনি বৃদ্ধি পায় এতিয়া ধৰি লৈছো ইয়াতে মাহজাতীয় শস্য কৰিলো এইবাৰ
মাহজাতীয় শস্য খেতি কৰাৰ ফলত কি হৈ যায় মাহজাতীয় শস্যৰ যিখিনি টেমুনা আছে শিপাত যি টেমুনা থাকে কিছুমান তাতে কি থাকে ৰাইজোবিয়াম থাকে তো এইবিলাকে কি কৰে নাইট্ৰজেন স্থিতিকৰণ কৰে নাইট্ৰজেন স্থিতিকৰণ মানে মাটিৰ লগত নাইট্ৰজেনবিলাক মিহলি হোৱাত সহায় কৰে কাৰণ উদ্ভিদক যি নাইট্ৰজেন লাগে নাইট্ৰজেন জাতীয় লাগে কাৰণ নাইট্ৰজেন বুলি ক'লে উদ্ভিদৰ কাৰণে কি হয় উদ্ভিদৰ কাৰণে এটা অমৃত হয় উদ্ভিদৰ কাৰণে অমৃত হয় উদ্ভিদৰ কাৰণে কি হয় ভিটামিন বুলি কৈ দিব পাৰোঁ মানুহৰ যেনেকৈ ভিটামিন থাকে হয়নে তো উদ্ভিদৰ ভিটামিন বা উদ্ভিদৰ খানা বুলি ক'লে মেইন খানা বুলি ক'লে আচলতে কি হ'ব যে মাটিৰ তলৰখিনিৰ কথা কৈ আছোঁ খনিজ লৱণৰ এইবিলাকৰ কথা কৈ আছোঁ তো এইবিলাকৰ ক্ষেত্ৰত নাইট্ৰজেন মেইন হয় তো এই নাইট্ৰজেনবিলাক যেহেতু বায়ুমণ্ডলতো নাইট্ৰজেন থাকে বায়ুমণ্ডলত ইমানখিনি নাইট্ৰজেন থাকে কিন্তু এইবিলাক কি হয় সেইবিলাক বায়ুমণ্ডলত থকা নাইট্ৰজেনবিলাক উদ্ভিদৰ কাৰণে ইউজলেছ হয় কাৰণ ইহঁতক লাগে নাইট্ৰেট ৰূপত কি ৰূপত লাগে নাইট্ৰেট তো এই নাইট্ৰেট ৰূপত কৰে কোনে এই ইয়াতে নডুলছ কিছুমান থাকে উদ্ভিদৰ মাহজাতীয় উদ্ভিদৰ শিপাত তো ইয়াতে কি থাকে ৰাইজোবিয়াম থাকে এই ৰাইজোবিয়ামবিলাকে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনখিনি শোষণ কৰি ল'ব শোষণ কৰি কি কৰিব নাইট্ৰেট ৰূপত কনভাৰ্ট কৰিব নাইট্ৰেট ৰূপত কনভাৰ্ট কৰিলে কি হ'ব এই যিখিনি মাটিডোখৰ আছে এই মাটিডোখৰত কি হ'ব নাইট্ৰজেন এই নাইট্ৰেট ৰূপৰ যিবিলাক নাইট্ৰজেন আছে সেইবিলাক মিহলি হৈ থাকিব তো তাৰ পৰা কি ফাইদা হ'ব জানেনে যেতিয়া আমি ধান খেতি কৰিম তেতিয়া এই ধানবিলাকে এই ইয়াতেতো কি হৈ আছে নাইট্ৰেটবিলাক জমা হৈ আছে বা মাটিৰ লগত মিহলি হৈ আছে তেতিয়া এই ধান খেতিবিলাক এই নাইট্ৰেটবিলাক ল'ব পাৰিব তো এইটোৱে ফাইদা হয় মানে মাটিৰ উৰ্বৰতাখিনি বৃদ্ধি পায় অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু নীল বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত নীল বিপ্লৱ বা নীলা বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত হয় ব্লু ৰিভলিউশ্যন একচুৱেলি কি হয় একুৱাৰিয়ামৰ সৈতে সম্পৰ্কিত হয় বা মীন পালনৰ সৈতে সম্পৰ্কিত হয় মীন পালন তো ইয়াতে যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত আমি শুদ্ধটো দিম অপশ্যন ডি ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু ফিচাৰিজ এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ অফ দ্য ফলোয়িং এনিমেলছ ইজ কল্ড ফাৰ্মাৰ্ছ ফ্ৰেণ্ড নিম্নলিখিত কোনটো জীৱক খেতিয়কৰ বন্ধু বুলি কোৱা হয় খেতিয়কৰ বন্ধু বুলি ক'লে কোনটো জীৱক কোৱা হয় যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব আৰ্ট ৱৰ্ম কেঁচু আমি যিটো গাঁৱলীয়া ভাষাত কেঁচে বুলি কওঁ যে তো এই কেঁচুবিলাকক ক'ত ধৰা হয় কেঁচুবিলাকক ডিকম্প'জাৰত ধৰা হয় বিযোজক হিচাপে ধৰা হয় তো এইবিলাকে কি কৰে এইবিলাকে মাটিৰ উৰ্বৰতাবিলাক বৰ্তি কৰি ৰাখে বা বৰ্তাই ৰাখে বা ধৰি ৰাখে নেক্সট হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেল ইজ ফাউণ্ড ইন দ্য প্লেণ্ট চেল বাট নট ইন দ্য এনিমেল চেল নিম্নলিখিত কোনটো কোষ অৰ্গেনেল উদ্ভিদৰ কোষত পোৱা যায় কিন্তু প্ৰাণী কোষত নহয় বা প্ৰাণী কোষত পোৱা নাযায় উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত নাথাকে যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ ক্লৰ'প্লাষ্ট আৰু ইয়াক অকল উদ্ভিদ কোষত পোৱা যায় অকল ক'ত পোৱা যায় উদ্ভিদ কোষত পোৱা যায় আৰু এই কি হয় ই প্লাষ্টিড হয় প্লাষ্টিক নহয় প্লাষ্টিড হয় অসমীয়া ইংৰাজী দুটাতে একে হয় প্লাষ্টিড হয় আৰু এই প্লাষ্টিড থকাৰ কাৰণে কি হয় জানেনে প্লাষ্টিড থকাৰ কাৰণে উদ্ভিদৰ ৰংবিলাক সেউজীয়া হয় উদ্ভিদৰ এই ফুলবিলাক বিভিন্ন ধৰণৰ বৰণৰ হয় বা উদ্ভিদৰ যিখিনি আগলি অংশ থাকে বা সৰু সৰু কোমলীয়া পাতবিলাক থাকে সেইবিলাকৰ বৰণবিলাক অকণমান বেলেগ হৈ যায় এই প্লাষ্টিড থকাৰ কাৰণে আৰু এই প্লাষ্টিডৰ এটা কি হয় এটা বৰণ থাকে বৰণযুক্ত থাকে আৰু এটা থাকে বৰণহীন থাকে বৰণযুক্ত কোৱা হয় ক্লৰ'প্লাষ্ট আৰু বৰণ নাথাকিলে তাক কোৱা হয় লিউকোপ্লাষ্ট ক্লৰ'প্লাষ্ট আৰু লিউকোপ্লাষ্ট গতিকে এইখিনি মনত ৰাখিব মানুহৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকে সুধিব পাৰে যে মানুহৰো দুখন বৰণ থাকে হয়নে এজন বগা থাকে এজন অলপমান মুগা বৰ্ণৰ থাকে
একজন কলা থাকে আফ্ৰিকাৰ মানুহবিলাক হয়নে তো সেইবিলাক কিহৰ কাৰণে হয় সেইবিলাক হয় মেলানিনৰ কাৰণে হয় মেলানিন আমাৰ ছালত কি থাকে স্কিনত মেলানিন থাকে মেলানিন থাকে যাৰ কাৰণে যাৰ দেহত মেলানিনৰ পৰিমাণ বেছি হয় তাৰ গাৰ বৰণটো কি হৈ পৰে তাৰ গাৰ বৰণটো অলপ কলা বৰণৰ হৈ পৰে গতিকে এইটো মনত ৰাখিম আমি যিকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত ক্লৰোপ্লাষ্টটো প্ৰাণী কোষত নাথাকে কিন্তু অকল উদ্ভিদ কোষত থাকে নেক্সট হুইচ অফ দ্য ফলোয়িং আৰ দ্য টু ইম্পৰ্টেণ্ট কনষ্টিটিউয়েণ্টছ অফ ভাইৰাছেছ নিম্নলিখিত কোনটো ভাইৰাছৰ দুটা গুৰুত্বপূৰ্ণ উপাদান এটা ভাইৰাছ বুলি ক'লে ভাইৰাছ কিহৰ দ্বাৰা গঠিত হয় এটা ভাইৰাছৰ ক্ষেত্ৰত কিন্তু নিজা কোষ নাথাকে সেইটো আমি মনত ৰাখিব লাগিব নিজা কোষ নাথাকে নিজৰ কি নাথাকে সেল নাথাকে এইবিলাকক মৃত আৰু যিটো জীৱ এটা আৰু জ্বৰ বস্তু এটা আৰু জীৱ এটা দুটাৰে মাজত ধৰা হয় কাৰণ প্ৰথম অৱস্থা যদি চাব যাওঁ ভাইৰাছ বুলি ক'লে ই মৃত অৱস্থাত থাকে প্ৰথমতে ই ক'ত থাকে ই মৃত অৱস্থা থাকে ডেড হিচাপে থাকে কিন্তু যেতিয়া ই কোনোবা জীৱ কোনোবা লাইফ ফৰ্মত আহি যায় কোনোবা এটা জীৱৰ দেহত বা কোষত যদি সোমাই যায় দেহৰ ভিতৰত যদি সোমাই যায় তেতিয়া কি কৰিব সেই লাইফটোৰ বা সেই জীৱটোৰ যিটো কোষ আছে যিটো সেল আছে সেইটো নিজৰ কৰি ল'ব নিজৰ কৰি লৈ কিনে সেই কি কৰিব ই ৰেপ্লিকেট কৰিব নিজকে নিজৰ বংশ বৃদ্ধি কৰিব গতিকে এইটো আমি মনত ৰাখিব লাগিব ভাইৰাছবিলাকক কি বুলি কোৱা হয় জীৱ আৰু জ্বৰ দুটাৰে মাজত ধৰা হয় ইহঁতৰ নিজা কোষ নাথাকে আৰু ই বংশ বৃদ্ধি কেনেকৈ কৰে বুলি যদি সোধে তেতিয়া আমি কেনেকৈ ক'ম ই বেলেগ এটা জীৱৰ কোষটো নিজৰ কোষ কৰি লৈ তাৰপিছত ই বংশ বৃদ্ধি কৰে তো ইয়াৰে যেটো কোষ আছে সেই কোষটো কিহৰ দ্বাৰা গঠিত হয় নিউক্লিক এসিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় অপচন ডি ইজ দা ৰাইট এনসাৰ তো যেহেতু ভাইৰাছৰ কথা কৈ আছো হয়নে তো বিভিন্ন ধৰণৰ ভাইৰাছ আছে পলিঅ' বিলাক ভাইৰাছৰ দ্বাৰা হয় তাৰ পিছত পক্স বিলাক ভাইৰাছৰ দ্বাৰা হয় হয়নে তো এই পলিঅ' বিলাকৰ কাৰণে যেটো ভ্যাকচিন উলিয়াইছিলে ভ্যাকচিন কোনে উলিয়াইছিলে পলিঅ'ৰ কাৰণে কৈছো আৰু পক্সৰ কাৰণে যেটো আই হয় সৰু আই মাজু আই হয়নে এইবিলাক আই হয় তো এই আইৰ কাৰণেও ভ্যাকচিন বেলেগ সাইন্টিষ্টে উলিয়াইছে বেলেগে উলিয়াইছে তো পলিঅ'ৰ কাৰণে কোনে উলিয়াইছে জনাছ সল্কে উলিয়াইছে আৰু পক্সৰ কাৰণে আইৰ কাৰণে ভ্যাকচিন উলিয়াইছে এডৱাৰ্ড জেনাৰ আৰু এইটোৱে আছিল সৰ্বপ্ৰথম ভ্যাকচিন এডৱাৰ্ড জেনাৰে যেটো ভ্যাকচিন উলিয়াইছিলে সেইটোৱে আছিল বিশ্বৰ সৰ্বপ্ৰথম ভ্যাকচিন যদি আমাক খুদে যে ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল তেতিয়া আমি উত্তৰটো দিম এডৱাৰ্ড জেনাৰ আৰু যদি ডাইৰেক্টলি মেনশন কৰি খুদে যে পলিঅ'ৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল তেতিয়া কি হ'ব জনাছ সল্ক বা কেতিয়াবা জন সল্ক বুলিও থাকিব পাৰে নেক্সট প্ৰশ্ন Which term is used for the permanent stopping of menstrual cycle in women? মহিলাৰ ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ কৰাৰ বাবে কোনটো শব্দ ব্যৱহাৰ কৰা হয় কোনটো টাৰ্ম ইউজ কৰা হয় মহিলাৰ ঋতুস্ৰাৱ যেতিয়া মানে স্থায়ীভাৱে পাৰ্মানেন্টলি বন্ধ হৈ যায় তেতিয়া তাক এটা শব্দৰে কোৱা হয় আৰু সেই শব্দটো কি হয় সেইটো খুদিছে আৰু এইটো কি হয় এইটো বয়স বাঢ়ি যোৱাৰ পিছত হয় সাধাৰণতে কি হয় এটো নেচাৰেলি হয় কাৰণ 45 ইয়ার্স যেতিয়া পাৰ হৈ যায় তেতিয়া কি হয় অলপমান আগাপিছা হয় কিন্তু নেচাৰেলি হয় আৰু 45 প্লাস হলে হেতু বন্ধ হৈ যায় তো হেতু এটা ওয়ার্ডেৰে এটা শব্দৰে কোৱা হয় এন্ড দ্যাট ইজ মেনোপজ অপশন ডি ইজ দা রাইট আনসার নেক্সট প্ৰশ্ন সাইনেপস গ্যাপ ইজ প্রেজেন্ট বিটুইন হুইচ অফ দা ফলোইং নিম্নলিখিত কোনটোৰ মাজত সাইনেপছৰ ব্যৱধান থাকে সাইনেপছৰ ব্যৱধান এইটো এটা নিউৰন হয় আৰু তলত এটা নিউৰন আছে নিউৰনৰ এইখিনি অংশ কি হয় এইখিনি অংশক ডেনড্ৰাইট বুলি কয় এতিয়া চাওক আপুনি যদি কৰবাত খুন্দা খায় আপোনাক যদি কোনোবাই স্কুটি দিয়ে তো ইয়াৰ এইবিলাকক কি কৰে ইলেক্ট্ৰিক ইম্পালস হিচাপে গ্ৰহণ কৰে এইবিলাক এই ডেনড্ৰাইট বিলাকে কি কৰে ৰিসিভ কৰে এইবিলাক আমি সহজ ভাষাত ৰিসিভাৰ বুলি ক'ব পাৰো ৰিসিভাৰ সহজ ভাষা যদি কওঁ
তো এইবিলাক কি হয় এই ডেনড্ৰাইটবিলাক হৈছে ৰিচিভাৰ হয় যিবিলাকে কি কৰে আমি যদি টাচ কৰি দিওঁ বা চিকুটি দিওঁ বা ক'ৰবাত যদি খুন্দা খাওঁ তো সেইবিলাকক ইলেক্ট্ৰিক ইম্পালছ হিচাপে ৰিচিভ কৰে ৰিচিভ কৰি কিনে কি কৰিব এনেকৈ একশ্যনৰ থ্ৰুৱেদি এইবিলাক এইখিনিত একশ্যন হয় এইখিনি একশ্যন হয় একশ্যন বুলি কয় ইয়াৰ থ্ৰুৱেদি যিটো প্ৰান্ত স্নায়ু আছে এইখিনি প্ৰান্ত স্নায়ু হয় তো এইখিনিলৈকে ইয়াক পঠাই দিয়ে এইখিনিলৈকে ইয়াক পঠাই দিয়ে ইয়ালৈকে চব ঠিক ঠাক আছে যে এটা নিউৰনৰ মাজেৰে যিখিনি ইনফৰ্মেশ্যন আছে হয়নে সেইবিলাক ইলেক্ট্ৰিক ইম্পালছ হিচাপে এনেকৈ গুচি গ'ল কিন্তু মাজত কি আছে চাওক মাজত এটা খালী ঠাই আছে কাৰণ আমাৰ দেহটো কি হয় নিউৰনৰ দ্বাৰা গঠিত হয় বহুত দীঘল নিউৰন আছে আমাৰ এইখিনিত অলপমান গেপ আছে এইটো এটা আকৌ এটা নিউৰন হয় ওপৰৰখিনি এটা নিউৰন হয় তলৰখিনি এটা নিউৰন হয় মাজত অলপমান গেপছ আছে তো এই গেপছখিনিকে কোৱা হয় চাইনেপছ ইয়াতে আপোনালোকে চিত্ৰত ধৰিব পাৰিছে এইখিনি যিটো গেপ আছে খালী ঠাই আছে এইখিনিক কি বুলি কোৱা হয় চাইনেপছ বুলি কোৱা হয় তো চাইনেপছ মানে কি হয় চাইনেপছ মানে হৈছে দুটা নিউৰনৰ মাজৰ খালী ঠাই অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ যদি খালী ঠায়ে আছে ইয়াতেতো কোনো ধৰণৰ ৰাস্তা নাই তো তেতিয়াহ'লে সেই ইলেক্ট্ৰিক ইম্পালছবিলাকনো কেনেকৈ পঠাই দিব এতিয়া হয়নে এইটো এটা কুৱেশ্যন হ'ল যে ইলেক্ট্ৰিক ইম্পালছবিলাক কেনেকৈ পঠাই দিব কি কৰিব ইয়াতে এই যিটো ইলেক্ট্ৰিক ইম্পালছ আছিলে সেইবিলাক ইয়াতে ৰূপান্তৰ হ'ব কিহলৈকে ৰূপান্তৰ হ'ব বোলো কেমিকেললৈ ৰূপান্তৰ হ'ব ক'ত বোলো এই চাইনেপছৰ এইখিনিত আৰু এই কেমিকেল হিচাপে এনেকৈ পাৰ হৈ যাব কাৰণ ইয়াতো ৰাস্তা নাই ইলেক্ট্ৰিক পাৰ হ'বৰ কাৰণে ৰাস্তা লাগিব আমাক হয়নে ইলেক্ট্ৰিক ইম্পালছবিলাক পাৰ হ'বৰ কাৰণে ৰাস্তা লাগিব ইয়াত ৰাস্তা নাই ইয়াত নদীৰ নিচিনা হৈ আছে খালী ঠাই হৈ আছে তো ইহঁতক কি কৰিব কেমিকেলত বনাব কেমিকেল তো সেই কেমিকেলবিলাক এনেকৈ আকৌ পঠাই দিব আৰু আকৌ কি হ'ব এইখিনি বেলেগ এটা নিউৰনৰ ডেনড্ৰাইট আৰম্ভ হৈ যাব ইয়াতে এইবিলাক বেলেগ এটা নিউৰনৰ কি হৈ যাব ডেনড্ৰাইট আৰম্ভ হৈ যাব আকৌ তাতে কি হৈ যাব আকৌ এইটো কেমিকেল যিবিলাক যিখিনি ইনফৰ্মেশ্যন আছিলে সেইখিনি আকৌ ইলেক্ট্ৰিকলৈ ৰূপান্তৰ কৰিব আৰু এনেদৰে কি হয় যিটো বাৰ্তাবিলাক যে আছে ইনফৰ্মেশ্যনবিলাক আছে সেনেকৈ আমাৰ পাৰ হৈ গুচি যায় নেক্সট হুইচ অফ দ্য ফলোয়িং মেটেল ইজ ৰেছপনচিবল ফৰ কজিং ইটাই ডিজিজ ইটাই ৰোগ সৃষ্টি কৰাৰ বাবে নিম্নলিখিত কোনটো ধাতু দায়বদ্ধ যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কোনটো ধাতুৰ কাৰণে ইটাই ৰোগ সৃষ্টি হয় ইটাই ৰোগ সৰ্বপ্ৰথম ক'ত মানে ধৰা পৰিছিল ক'ত জাপানত ধৰা পৰিছিল সৰ্বপ্ৰথম জাপানত ধৰা পৰিছিল কেডমিয়ামৰ যিটো কেমিকেল চিম্বল হয় সেই কেমিকেল চিম্বলটো কি হয় কেপিটেল চি এণ্ড স্মল ডি কেপিটেল চি আৰু স্মল ডিৰ দ্বাৰা ইয়াক ডিনোট কৰা হয় ৰাসায়নিক সংকেত যদি সোধে তেতিয়াহ'লে চি ডি হ'ব কেপিটেল চি এণ্ড স্মল ডি আৰু ইয়াৰ এটমিক নাম্বাৰৰ কথা যদি সোধে এটমিক নাম্বাৰ তেতিয়া কিমান হয় 48 এটমিক নাম্বাৰ হৈছে 48 এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈ Dodge treatments is given to the patient suffering from which of the following disease নিম্নলিখিত কোনটো ৰোগত আক্ৰান্ত ৰোগীক ডজ চিকিৎসা প্ৰদান কৰা হয় ডজ যেতিয়া এই ডজ চিকিৎসাবিধ নাছিলে তেতিয়া কিন্তু বহুত ডেঞ্জাৰ এটা মানে কি আছিলে ৰোগ আছিলে তো এতিয়াও এই ডজ চিকিৎসা যদি লোৱা যদি নাযায় এতিয়াও কিন্তু সেই ৰোগবিধ কি হয় এটা ভয়ানক ৰোগ হয় গতিকে কোনটো কাৰেক্ট এনসাৰ হ'ব যেটা অপশন দিছে ইয়াৰ ভিতৰত অপশন ডি ইজ দ্য ৰাইট এনসাৰ টিবি টিউবাৰকিউলোসিছ যাক আমি টিবি বুলি কওঁ হয়নে ইও এটা ভয়ানক বেমাৰে হয় যদি ভালদৰে চিকিৎসা কৰা নাযায় এইচৰ কাৰণে আজিলৈকে কোনো ধৰণৰ এফেক্টিভ চিকিৎসা উলোৱা নাই নো এফেক্টিভ কিউৰ ফৰ এইডছ কিন্তু তথাপিও কি হয় তথাপিও ইয়াক ART এন্টি ৰেট্ৰোভাইৰেল থেৰাপি যোগেদি কি কৰা হয় এই ৰোগবিধ মানে কন্ট্ৰোলত ৰখা হয় ART এন্টি ৰেট্ৰোভাইৰেল থেৰাপি শৰ্টত ART বুলি কোৱা হয় এন্টি ৰেট্ৰোভাইৰেল থেৰাপি কিন্তু ইয়া কি নাই ইফেক্টিভ কিউৰ নাই কিন্তু কেন্সাৰৰ কাৰণে বহুকেইটা
কিউৰ আছে বহুকেইটা কিউৰ আছে একৰ্ডিং টু মানে কেনেকুৱা কি কেঞ্চাৰ হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি কিনে বেলেগ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় কেমিঅ'থেৰাপি দিয়া হয় ৰেডিয়েশ্যন থেৰাপি দিয়া হয় হয়নে বহুকেইটা আছে কিন্তু ইয়াৰ তো ইয়াত সুধিছিল আমাক যে কোনবিধ ৰোগৰ চিকিৎসা ডজ হয় সেইটো সুধিছিলে তো এনচাৰ ইজ টিউবাৰকিউলোচিছ শ্বৰ্ট টিবি এতিয়া আহিছোঁ অন্তিমটো প্ৰশ্নলৈ লাইকেন ইজ এছ'চিয়েশ্যন বিটুইন হুইচ অফ দ্য টু লাইকেন নিম্নলিখিত কোন দুটাৰ মাজৰ সম্পৰ্ক এতিয়া লাইকেন বুলি ক'লে কি হয় সহজীৱিতা হয় সহজীৱিতা কিহৰ সহজীৱিতা হয় কিহৰ চিম্বায়'চিছ হয় চিম্বায়'চিছ বুলিও দিয়ে কেতিয়াবা চিম্বায়'চিছ কিহৰ সহজীৱিতা হয় এণ্ড ডেট ইজ এলগি এণ্ড ফাংগাছ শেলাই আৰু ভেঁকুৰ ইয়াতে কি হয় শেলাই বেচেৰাৰ থাকিবৰ কাৰণে কি নাই জাগা নাই ইয়াৰ ঘৰ নাই ই থাকিব ক'ত ই ভেঁকুৰৰ পিঠিত থাকিব ক'ত থাকিব ভেঁকুৰৰ পিঠিত থাকিব আৰু ই বেচেৰা কি হয় বেচেৰা কি হয় যিহেতু পত্ৰহৰিত নাথাকে ইয়াৰ ক্লৰফিল নাথাকে ই নিজৰ খাদ্য নিজে উৎপন্ন কৰিব নোৱাৰে যিহেতু ক্লৰফিল নাই সেইটো কাৰণে ফটোচিনথেচিছ ইয়াৰ ফটোচিনথেচিছ নহয় সালোক সংশ্লেষণ নহয় সালোক সংশ্লেষণ নহয় কিন্তু শেলাই কি আছে শেলাইৰ পত্ৰহৰিত আছে ই কাৰণে ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে ইয়াৰ ফটোচিনথেচিছ হয় তো কি কৰিব শেলাই খাদ্যবিলাক বনাই নিজেও খাব আৰু ভেঁকুৰকো দিব আৰু ভেঁকুৰৰ জাগা আছে কিন্তু শেলাই কিন্তু থাকিবৰ কাৰণে জাগা নাই তো এই শেলাই থাকিব ক'ত ভেঁকুৰৰ গাত থাকিব তো এনেদৰে এটাই আনটোক কি কৰিলে লাভান্বিত কৰিলে হয়নে দুয়োটাৰে লাভ হ'ল মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ল হয়নে নহয় তো সেইটোকে কোৱা হয় সহজীৱিতাই এটাই আনটোক কি কৰিব সহায় কৰি থাকিব শেলাই কি কৰিলে খাদ্য প্ৰস্তুত কৰিলে নিজেও খালে ভেঁকুৰকো দিলে ভেঁকুৰে কি কৰিলে বোলো মোৰ লগত থাকিবি শেলাই আদৰণি জ্বলাই একেলগে ৰাখিলে হয়নে নহয় তো এইটোকে কয় সহজীৱিতা আৰু এইটোৰ পৰাই কি উৎপন্ন কৰা হয় জানেনে এইটোৰ পৰাই কি উৎপন্ন কৰা হয় লিটমাছ এইটোৰ পৰাই কি কৰা হয় আহৰণ কৰা হয় লিটমাছ কি হয় নেচাৰেল ইণ্ডিকেটৰ হয় তো একেলগে এইখিনি কথাও কৈ দিলোঁ আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ